কামৰূপৰ ৰামদিয়াত ভয়ংকৰ ঘটনা কমলপুৰ সমষ্টিৰ অন্তৰ্গত ৰাইপাত সাৰ্বজনীন শাৰদীয় দুৰ্গা পূজা কমিটিৰ বিষয়ববীয়াৰ ওপৰত উদণ্ড যুৱকৰ আক্ৰমণৰ ঘটনা প্ৰচণ্ড গৰমৰ বাবে তেওঁলোকে গছৰ তলত জিৰণি লোৱাৰ বাবে বাহন ৰখাই থোৱাৰ অৱস্থাতেই বৰহাৰদিয়াৰ দুই নিচাসক্ত উদণ্ড যুৱক দীপজ্যোতি পাটোৱাৰী আৰু সিদ্ধাৰ্থ কলিতাই বয়োজ্যেষ্ঠ লোকসকলক গালি গালাজ কৰাৰ উপৰিও এজন ব্যক্তিক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ইয়াৰ লগতে নগদ ধন আৰু বাহনখনৰ চাবি কাঢ়ি লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে তাৰোপৰি দুৰ্গা পূজাৰ নিমন্ত্ৰণী পত্ৰসমূহ ভৰিৰে গচকি দিয়া বুলি জনাই অভিযোগকাৰীয়ে উক্ত ঘটনা সন্দৰ্ভত ৰামদিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পূজা সমিতিৰ তৰফৰ পৰা আমি তাৰমানে ৰাইপাত গাঁও উন্নয়ন সমিতি আমাৰ দুৰ্গা পূজা আজি 23 বছৰ হ'ল আমি এতিয়ালৈকে তাৰমানে এনে আমাৰ জোৱাইখিনি নিমন্ত্ৰণ এনে কৰা হোৱা নাই আমাৰ আগন্তুক এই 26ত আমাৰ হীৰক জয়ন্তী বছৰ হ'ব ৰূপালী জয়ন্তী হ'ব হোৱাৰ কাৰণে আমি জোৱাখিনি বিচাৰিব খুজিছোঁ আৰু তেওঁলোকৰ নাম ধাম দি পেলাই আমি বিচাৰি আমি জোৱাখিনিক নিমন্ত্ৰণ দিবৰ কাৰণে আহিছোঁ সেইটো হ'ল সেই এটা আমাৰ বৰহাটদিয়াত আপোনাৰ ধীৰেন কলিতা বুলি এটা মানুহ আমাৰ জোৱাই আৰু তেওঁ আহিলোঁ আহোঁতে তেওঁ ক'লে কি আমি দুজনে মানে থাকিল আৰু চকটোত এইটো কি কয় বৰহাটদিয়াৰ এইটো শিৱ মন্দিৰ তাতে থাকিল থকাৰ পিছত আমি যাই চিঠিখন তেওঁক পালোঁ তেওঁ ক'লে কি আৰু তামোল চামোল খাওক বুলি তামোল চামোল খাই মেলি আহোঁতে আধা ঘণ্টামান দেৰি হৈছে আমাৰ আমি চিনিটো নাপাওঁ কাৰণে আমি সুধি যাই পালোঁ অহাৰ পিছত আমাৰ এটা তাৰমানে অলপ পায়খানা কৰা লগা বুলি ক'লে পায়খানা কৰা লগা বুলি কোৱাৰ কাৰণে জংঘলৰ ফালে গুচি গ'ল কোনোবাই দেখাই দিলে পায়খানা ফালে গ'ল আমি দুজন মানুহ বহি আছোঁ বহি থাকোঁতে এই হঠাতে দুটা ল'ৰা আছে আমি তেতিয়ালৈকেতো নাজানো আমি হেৰি কৰা নাই ল'ৰাকেইটা কৈছোঁ ক'ৰ পৰা আহিছে কি কথা যে আমি এনেকৈ নিমন্ত্ৰণ দিব আহিছোঁ দুৰ্গা পূজাত কৈছে এই আমি চিনি পাওঁ জানি পাওঁ নাই এনেকৈ এজনে কৈছে আৰু কোৱাৰ পিছত এই দুটা ল'ৰা আহোঁতে আমিতো দুজনে আহি এটাৰ হাতত আমাৰ লগৰ এটাত হাতত চিঠি 3খনমান চিঠি আছে এইটো আমি হালুগাম যাম আৰু তেতিয়া আহি পেলাই অলপ শ্লেষ শব্দ কৈছে এইটো আৰু আমি ক'ব নোৱাৰোঁ শ্লেষ শব্দ ব্যৱহাৰ কৰিছে তেওঁ কৰি চিঠিখন টান মাৰি আনি এই খামটো দলি পেলাই ভৰিত থৈছে ভৰিত আখৰচামত ধৰিছে সেইখন চাইছে দুৰ্গা পূজাৰ চিঠি মই বোলো নাপায় এইগিলা এইটো মা দুৰ্গাৰ চিঠি এইখন তুমি কি বুলি ভাবিছা কি চিঠি আনিছা অমুক তমুক পইচা দি নহ'লে আজি ইয়াৰ পৰা যাব নোৱাৰা দীপ বোলাটোৱে পইচা দিয়া নহ'লে তহঁতে ইয়াৰ পৰা যাব নোৱাৰা তাৰপিছত যায় মই বোলো ৰ'বা এইটোতো নাপায় না এইটো আৰু তুমি খুচিছা কিয় হেৰিখন ঠোঙাটো খুচপা নাপায় নহয় তাৰপিছত মই আকৌ ভাবিলোঁ কি ঠোঙাটো বেয়া হৈ গ'ল আমাৰ ব্লেংক ঠোঙা আছে আমি চিঠিখন ভৰাবৰ কাৰণে মোৰ নামটো কাৰ আছিল আমি বিচাৰি মৰাতকৈ বোলে ঠোঙাটো লওঁতেতো সি মোক ঘোচা মাৰি দিছে দীপ বোলাটোৱে আৰু এই সিদ্ধাৰ্থ বোলাটো কৈছে কি মাৰ ভাই তাক এইবিলাক কথা মই একোৱেই কোৱা নাই তাক একো ব্যৱহাৰে কৰা নাই আৰু এইটো বয়সত মই কৈছোঁ এটা কথা যে তোমাৰ দেউতাৰ বয়সৰ মোক তুমি হাত চোৱাৰ কাৰণে তোমাৰ লাজ লগা নাই তোমাৰ মোৰ কিমান দুখ লাগিছে 73 বছৰ বয়স মোৰ এই দুজন ল'ৰা আহিলে মোক মাৰিলে মই থাকিম নেকি তাতে বিনা কথাত আৰু নিমন্ত্ৰণ দিব আছোঁ আমি ইয়াতে হয় মোক এই দীপ বোলাটোৱে সি যিটো শ্লেষ ব্যৱহাৰ কৰিছে শ্লেষ শব্দ একদম এনেকুৱা পায় নেকি মই মোৰ দৰে মানুহ এটাক এইটো বয়সত মোক এনেকুৱা ব্যৱহাৰ কৰিছে পইচা দিয়ে নহ'লে ইয়াৰ পৰা যাব নোৱাৰা তহঁতে এইবিলাক শ্বৰ্টটো মাৰিছে মোৰ প্ৰথম মোৰ চশমাযোৰ মানে মই দেখা নোপোৱা হৈ গৈছোঁ চশমাযোৰ পৰি গৈছোঁ বহুত দূৰত মই টানি লৈ আহিছোঁ নাই তাকেতো তাৰপিছত আহি মই চশমাযোৰ বুটলি অহাৰ পিছত আৰু কিবা কিবি মানে কি গালি পাইছে কামৰূপৰ পৰা নয়ন দাসৰ ৰিপৰ্ট এনিভৰ 24 অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন